আসসালামু আলাইকুম ওরহমতুল্লাহি বৰকাতু। অসমৰ সকলো ইছলাম ধৰ্মী লোকসকল, আপোনালোক সকলোৱে অৱগত যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে পাৰ্লিয়ামেণ্টত ৱৰ্ক এমেণ্ডমেণ্ট বিল 2024খন উত্থাপন কৰিছে। এই বিলখনৰ ওপৰত বহুত আৰ্গুমেণ্ট হোৱাৰ পিছত এটা JPC জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি এটা গঠন কৰি দিয়া হৈছে। আৰু এই পাৰ্লিয়ামেণ্টাৰী কমিটিটোৱে বিভিন্ন লোকৰ পৰা, বিভিন্ন সংগঠনৰ পৰা, ইণ্ডিভিজুৱেলৰ পৰা, দল সংগঠনৰ পৰা তেখেতসকলৰ পৰামৰ্শ, তেখেতসকলৰ ছাজেশ্যনছবিলাক লৈ আছে। বিশেষকৈ অল ইণ্ডিয়া মুছলিম পাৰ্চন ল' বৰ্ডে এটা QR কোড স্কেনাৰ এটা দিছে। সেইটো স্কেন কৰিলে চিধা আপুনি সেই লিংক এটাত পায় আপোনাৰ নিজৰ কমপ্লেইনটো, যে ৱাকফ বিলখন মোক এমেণ্ডমেণ্টটো নালাগে, সেইটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। এতিয়া 2 নম্বৰ কথা হৈছে, এই জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিটোৱে বিভিন্ন জেগাত ষ্টেটছবিলাকত ভিজিট কৰি আছে। ভিজিট কৰি বিভিন্ন মুছলমান লোকসকল, দল সংগঠন, আপোনাৰ মছজিদ কমিটি, মাদ্ৰাছা কমিটি, বিভিন্ন মুছলমান NGO, মুছলমানৰ বিভিন্ন ট্ৰাষ্ট, মুছলমানৰ মাজত কাম কৰি থকা যিবিলাক অনুষ্ঠান আছে, তেখেতসকলৰ লগত পৰামৰ্শ মত বিনিময় কৰি আছে যে ৱাকফ এমেণ্ডমেণ্ট বিলখনত কি সংশোধনী কৰিব লাগে, কি সংশোধনী কৰিব নালাগে নে একেবাৰে নালাগে। আৰু এই JPC জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিটোৱে অতি শীঘ্ৰে অসমত ভিজিট কৰিব। সেইকাৰণে আপোনালোক যিমান ইণ্ডিভিজুৱেলি হওক, ব্যক্তি বিশেষে হওক, বা আপোনাৰ মছজিদ কমিটিয়ে হওক, বা মাদ্ৰাছা কমিটিয়ে হওক, বা কোনোবা ট্ৰাষ্টে হওক, বা কোনোবা NGOয়ে হওক, তেখেতসকলে নিজৰ ৰিকমেণ্ডেশ্যনছখিনি, তেখেতসকলে এই ৱাকফ এমেণ্ডমেণ্ট বিলখন কিয় আমাক নালাগে সেইখিনি কাৰণ দৰ্শাই পেলাই নিজৰ মতটো যে কিয় নালাগে, নিজৰ প্ৰটেষ্টটো যে আমাক এই ৱাকফ এমেণ্ডমেণ্ট বিলখন কিয় নালাগে, সেইখিনি কথা লিখি পেলাই আপুনি আপোনালোকৰ পেডত লিখি পেলাই আছাম ষ্টেট ৱাকফ ব'ৰ্ড, সেউজ পথ, হাতীগাঁৱত, তাতে তেখেতসকলৰ অফিচটো আছে, টু দ্য চিফ এক্সিকিউটিভ অফিচাৰ আছাম ষ্টেট ৱাকফ ব'ৰ্ডলৈ এড্ৰেছ কৰি পেলাই ছাবজেক্টত আপোনালোকে লিখি দিব ৰিকমেণ্ডেশ্যন ফৰ নন ইমপ্লিমেণ্টেশ্যন অফ দ্য ৱাকফ এমেণ্ডমেণ্ট বিল 2024। অসমীয়াতো দিব পাৰে, ইংলিছতো দিব পাৰে। এইটো আপুনি হাৰ্ড কপি এটা জমা কৰি তেখেতসকলৰ পৰা ৱাকফ ব'ৰ্ডৰ, অসম ষ্টেট ৱাকফ ব'ৰ্ডৰ অফিচৰ পৰা এটা ৰিচিভিং লৈ আহিব। আৰু তেতিয়া এই JPCটো যেতিয়া অসমলৈ ভিজিট কৰিব, আপোনালোকক মাতিব, ফিজিকেলি মাতি পেলাই সকলোকে, যিসকলে নিজৰ কমপ্লেইনটো হাৰ্ড কপি ফাইল কৰিছে, তেখেতসকলৰ লগত বহিব, আলোচনা মত বিনিময় কৰিব। আৰু আমাৰ অসমত মই আপোনাক দেখাই দিওঁ, এইটো মোটামুটি 190 পেজেছ। এইখিনি গোটেই অসমৰ ৱাকফ প্ৰপাৰ্টি যিমান আছে, এইটো ৱাকফ ব'ৰ্ডৰ পৰা তথ্য RTI যোগেদি মই সংগ্ৰহ কৰিছিলোঁ। ইয়াত প্ৰত্যেকখন ডিষ্ট্ৰিক্টত কিমান ৱাকফ প্ৰপাৰ্টি আছে গোটেই হিচাপ আছে। আমাৰ গুৱাহাটী চহৰতে নাই কমেও আপোনাৰ 100 বিঘাৰ ওপৰত ৱাকফ প্ৰপাৰ্টি আছে প্ৰাইম লোকেশ্যনৰ মাজত। এনেকুৱা প্ৰত্যেক জিলাত, প্ৰত্যেক টাউনত, গোটেই অসমৰ আপুনি বৰাক ভেলী, আপাৰ আছাম, লোৱাৰ আছাম, ধুবুৰী, গোৱালপাৰা, প্ৰত্যেক ডিষ্ট্ৰিক্টত, প্ৰত্যেক টাউনত শ বিঘা ৱাকফৰ মাটি আছে। এইবিলাক যদি ৱাকফ এমেণ্ডমেণ্ট বিলখন যদি সঁচাকৈ পাৰ্লিয়ামেণ্টে পাছ কৰি দিয়ে, তেতিয়াহ'লে এই সম্পত্তি যিখিনি আমাৰ পূৰ্বপুৰুষসকলে, আমাৰ বুজুৰ্গসকলে আল্লাহৰ ৱাস্তে দান কৰি থৈ গৈছিলে, এটা নেক নিয়ত লৈ পেলাই সদকায়ে জাৰিয়াৰ ৱাস্তে, মছজিদ কৰাৰ কাৰণে, মাদ্ৰাছা কৰাৰ কাৰণে, খানকা কৰাৰ কাৰণে, স্কুল কৰাৰ কাৰণে, হস্পিটেল কৰাৰ কাৰণে, বিভিন্ন নেক মকচদ লৈ পেলাই আল্লাহৰ ৱাস্তে দান কৰি থৈ গৈছিলে। সেই সম্পত্তিখিনি আপোনাৰ আমাৰ হাতৰ পৰা তাৰ পাৱাৰ, কণ্ট্ৰলটো গুচি যাব। এই ৱাকফ বিলখন অনাৰ উদ্দেশ্যই হৈছে এইটো, যে কেনেকৈ আমাৰ মুছলমানৰ হাতৰ পৰা ইয়াৰ কণ্ট্ৰলটো গুচি যায়। ৱাকফ ব'ৰ্ডটো অলমষ্ট এই বিলখন যদি আনাৰ লগে লগে ৱাকফ ব'ৰ্ডৰ কণ্ট্ৰলটো নাইকিয়া হৈ যাব। ইয়াত DC ইণ্টাৰফাৰেঞ্চ আহি যাব, নন মুছলিম মেম্বাৰ আহি যাব, আৰু বিভিন্ন ধৰণৰ মেম্বাৰ্ছ আহি যাব। আৰু অহাৰ লগে লগে কি হ'ব, এই বস্তুটো ডাইৰেক্ট গভৰ্ণমেণ্টৰ কণ্ট্ৰলত গুচি যাব। যদি কিবা ডিছপিউটেড প্ৰপাৰ্টি থাকে, যদি ৱাকফ প্ৰপাৰ্টিৰ ওপৰত কিবা ক্লেইম কৰি আছে, গভৰ্ণমেণ্টে এইটো টেক অভাৰ কৰি ল'ব পাৰিব। এনেকুৱা বিভিন্ন বস্তু সংশোধনীখনত আহিছে। আৰু এইবিলাক সংশোধনী যদি প্ৰেৰিত হৈ যায়, এই সংশোধনী যদি পাছ হৈ যায়, তেতিয়াহ'লে এই ৱাকফৰ আমাৰ যিটো সম্পত্তি আছিলে, যিটো আমাৰ
আমাৰ গোটেই মুছলমানসকলৰ এটা আমানত হয়, আমাৰ পূৰ্বপুৰুষসকলৰ আমানত হয়। এইটো আমাৰ দায়িত্ব যে আমি বস্তুটো সংগ্ৰহ কৰি ৰাখোঁ, এইটো আমাৰ ওপৰত এটা দায়িত্ব আহিছে। সেইকাৰণে ইমিডিয়েটলি আপোনালোকে আপোনালোকৰ এই ৱাক বিলৰ এগেইনষ্টে আপোনালোকৰ যিটো প্ৰটেষ্ট আছে সেইটো ডকুমেণ্টেড কৰি পেলাই, ৰিটেন কৰি পেলাই, ৰিপ্ৰেজেণ্টেশ্যন মেমৰেণ্ডম আকাৰে টু দ্য চিফ এক্সিকিউটিভ অফিচাৰ আছাম ষ্টেট ৱাকফ বোৰ্ড, তেখেতক আপোনালোকে ইমিডিয়েটলি দি দিয়ক, এটা ৰিচিভিং লৈ আহক। তেতিয়া আপোনালোকৰ যেতিয়া এই জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিটো অতি শীঘ্ৰে অসমত ভিজিট কৰিব, ভিজিট কৰাৰ লগে লগে আপোনালোকক কল কৰিব, আপোনালোকে প্ৰটেষ্টটো দিব পাৰিব। 2 নম্বৰ কথা, আপোনালোকে সকলোৱে এটা লিখিব, এটা পইণ্ট আপোনালোকৰ মেমৰেণ্ডামখনত, যে হিন্দু এণ্ড'নমেণ্ট এক্ট এখন আছে, সেই এক্টৰ এটা প্ৰভিজনছ আছে যে সেই এক্টৰ আণ্ডাৰত যদি কোনোবাই কমপ্লেইন কৰে তেতিয়াহ'লে এভিকশ্যন কৰাৰ পাৱাৰ আছে। এতিয়া আমাৰ ৱাকফ এক্টৰ আণ্ডাৰত এভিকশ্যনৰ পাৱাৰটো নাই, ৱাক বোৰ্ডে এভিক কৰিব নোৱাৰে। সেইকাৰণে বহুত ৱাকফৰ সম্পত্তি বেদখল হৈ গৈছে। সেইকাৰণে এইটো পইণ্ট আপোনালোকে সকলোৱে লিখিব যে আমি যদি সংশোধনী নে এইটো সংশোধনী কৰক যে ৱাক বোৰ্ডৰ এইটো পাৱাৰ দিয়ক যে এভিক কৰিব পৰা পাৱাৰ। সেইটো এতিয়া ট্ৰাইব্যুনেলত যায়, আকৌ এপিলত যায়, চিভিলত যায়, হাইকোৰ্টত যায়, সুপ্ৰিম কোৰ্টত যায়, বস্তুটো তেনেকেই দীঘলীয়া হৈ গৈ থাকে। আৰু মাজৰ যিসকল দখলকাৰী ব্যক্তি আছে তেখেতসকলে লাভালাভটো লৈ থাকে ৱাকফ সম্পত্তিৰ। আৰু আমাৰ মুছলমান যিবিলাক দৰিদ্ৰ মুছলমান আছে, যিটো উদ্দেশ্যত এই ৱাক প্ৰপাৰ্টি দিয়া হৈছিলে, এই উদ্দেশ্যটোৰ পৰা বহুত দূৰ আঁতৰি গুচি যায়। সেইকাৰণে আপোনালোক ইনশাআল্লাহ সকলোকে এইটো এটা নিবেদন থাকিল, গুজাৰিছ থাকে যে আল্লাহৰ ৱাস্তে এইটো এটা কৌমৰ বস্তু হয়, কৌমৰ মিল্লতৰ বস্তু, এইটো আমাৰ আমানত হয়, এইটো আল্লাহৰ ৱাস্তে দান কৰা বস্তু, এইটো ইছালে চোৱাবৰ কাৰণে কৰা হৈছে। এই বস্তুখিনি আমাৰ সংগ্ৰহ কৰা আমাৰ দায়িত্ব হয়। নহ'লে কালি কিয়ামতৰ দিনাখন আল্লাহে আমাক সুধিব, আমাৰ পূৰ্বপুৰুষসকলক আমি কি মুখ দি দেখাম, আল্লাহ কি ক'ম যে এইটো তোমালোকে কি কৰিলা। আমি আমাৰ প্ৰতিবাদটো আমি যেখন যেনেকৈ আছে তেনেকৈ থাকিব লাগে। আৰু সংশোধনী এইটো হ'ব লাগে যে ৱাক বোৰ্ডত আৰু বেছি সবল কৰিব লাগে, পাৱাৰ দিব লাগে, পাৱাৰটো এভিক দিব লাগে। এইবিলাক ৰেকমেণ্ডেশ্যন কিছুমান দি পেলাই আপোনালোকে এই বস্তুটো আপোনালোকে ইমিডিয়েটলি আছাম ষ্টেট ৱাকফ বোৰ্ডত আপোনালোকৰ প্ৰটেষ্টটো ৰিটেন কৰি ছাবমিট কৰি আহক। এটা অনলাইন দিব স্কেনাৰটো থ্ৰু দি, আৰু এটা আপুনি হাৰ্ড কপি এটা জমা দি আহিব। যেতিয়াই JPCটো আহিব, অহাৰ লগে লগে আপোনালোকক এই যাৰ ৰিপ্ৰেজেণ্টেশ্যন বা কমপ্লেইন ফাইল কৰা আছে তেখেতসকলক কল কৰিব, JPC এটা মিটিং বহিব, আপোনালোকৰ পৰা পৰামৰ্শ ল'ব। আৰু এই মেছেজটো ধৰি লওক আমাক যিসকল বিষয়ববীয়া আছে তেখেতসকলে মোক ফোনৰ দ্বাৰা যোগাযোগ কৰিছিলে, যোগাযোগ কৰি পেলাই মোক ক'লে যে আপোনালোকৰ যিমান এনেকৈ মানুহ আছে বস্তুটো মেছেজটো দিব। সেইকাৰণে মই ভিডিঅ'টো কৰিলোঁ। অসমৰ চুকে কোণে যিমান দল সংগঠন মানুহ আছে, মছজিদ কমিটি হওক, ইণ্ডিভিজুৱেল ব্যক্তি হওক, আপোনাৰ ট্ৰাষ্ট হওক, চবেই ইনশাআল্লাহ প্ৰটেষ্ট কৰক ইনশাআল্লাহ। জাজাকাল্লাহুল খাইৰ। এই ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আহি পেলাই প্ৰটেষ্ট কৰিব পাৰে, আৰু প্ৰটেষ্টটো কৰি পেলাই আমি যাতে এই এমেণ্ডমেণ্টটো যাতে কৰিব নোৱাৰে, সেইটো যাতে ইনশাআল্লাহ আল্লাহে কামিয়াব কৰে। জাজাকাল্লাহুল খাইৰ।